টোপনি গলে দেখা ৰাজসকলে মোক কাটিবলৈ খেদি আহে ৰাণী। মোৰ আৰু ৰজা হোৱা অলপো মন নাই ৰাণী। মই ৰজা হোৱা উপযুক্ত নহয়, মোতকৈও বহুতো উপযুক্ত কোঁৱৰ আছে। তাৰ বিষয়ে আপুনি অলপো চিন্তা নকৰিব বগমদেউ। মোৰ দেউতা ৰাজবিষয়া, তেখেতে সকলো কৰিব। নহয় ৰাণী, তোমাৰ দেউতাই মোক ৰজা পাতিলে সঁচা, কিন্তু বৰ ৰাজকাৰ্য একোৱে নাজানো, মাত্ৰ মই ৰাজসিংহাসনত বহিহে আছো। স্বৰ্গদেউ, আপুনি মনে মনে শুই থাকক। এইবোৰ চিন্তা কৰি আপোনাৰ দেহৰ মানুহ কষ্টহে দিছে। স্বৰ্গদেউ, মই আৰু মইনাই গীত গাই গাই আপোনাৰ টোপনি আনি আপুনি নিশ্চিত মনে শুৱক স্বৰ্গদেউ। কোনো নাই, ক'ব পাৰ। ৰাজমহলটাই ডেবৰাবোৰৰ পৰা বৰফুকনক হত্যা কৰিবলৈ আয়োজন কৰিছে। এই কথাটো কেনেকৈ জানিব? ৰাজমহলটাৰ চৰাত ডেবৰাবোৰৰ সৈতে গোপনে আলোচনা কৰোঁতে মই মনে মনে শুনি আছিলোঁ। ৰাজমহলে দেৱৰাৰ দ্বাৰা বৰফুকনক হত্যা কৰিব আৰু দেৱৰাৰ লগত তোমাৰ আলোচনা কি? ৰাজমহলটাৰ নিৰ্দেশত স্বৰ্গদেউ আৰু বৰফুকনৰ গোপন আলোচনাৰ বাতৰি আনি মই দেৱৰাক দি থাকিব লাগে। বুজিছো বাৰু, পিছে শুন তৰা, অকল দেৱৰাক দিয়ে নহয়, মোকো দিবি। কাৰেঙৰ তুলত কোনে কি ক'ত আলোচনা কৰে, দিনৰ বাতৰি দিনে দি থাকিব পাৰিবি না শুন তৰা? পাৰিম দেউতা ঈশ্বৰ। পিছে এটা কথা, বৰফুকন ডাঙৰীয়াই জানিবলৈ পালে মোৰ মূৰটো নথব দেউতা ঈশ্বৰ। ৰাজমহল দেৱৰা আৰু মোৰ নিশ্চয় কেৱলেও কিছু পাৰ্থক্য আছে। তেওঁলোকৰ ওচৰত তই মোক চিনাকি কৰি নিদিবি। আপোনাৰ কথা মই বুজিব পৰা নাই। শুন, তোক সকলো বুজাই কওঁ, মোৰ কথাবোৰ তই গোপনে থবি। এতিয়া মই আহিলো। ভাল দেউতা ঈশ্বৰ। বুঢ়াগোহাঁই যেতিয়া তোমাৰ শত্ৰু হ'ল বৰফুকন, তোমাৰো মৃত্যুদণ্ডৰ আৰু বেছি দিন নাই। চাওদাংসকলে অলপো ভয় নকওঁ পেহাদেউ। এই ৰাতিয়ে পেহাদেউ, দিনেই ৰৈছে মানে এই মাত্ৰ নগাপুৰ ধৰি নগা পৰ্বতৰ ফালে ওলাই যাওক। মই মাজে সময়ে পৰ্বতলৈ গৈ খবৰ দি থাকিম। পেহাদেউ, দেৰি নকৰিব। ৰজাৰ চোৱাই দেখিলে বিপদ হ'ব। only 10 minutes পেহাদেউ, আপুনি পলাব নালাগে। প্ৰথমতে চাওদাংসকলৰ লগত মই যুঁজিম। আপুনি মোৰ পিছত থাকিলেও হ'ব। কি ভয় কৰিব লাগে, কি ভয় কৰিব লাগে? আমি আপোনাক অনুৰোধ কৰিছো, আমাৰ কথা শুনক পেহাদেউ।
জয়া তোমাৰ ৰিষ্টা ভগৱানৰ ৰিষ্টাই সত্য হওক ভয়ামৰ দলনিত পোনা মেলি মই নগা হাজাৰে নগা পাহাৰে পাহাৰে গপ পৰে নগাৰ চাগে চাগে আমার ভাগ্য রেখে গণনা করুন সুদীপ ভাই সুকাফল পবিত্র হুনি ধারা পুলকিত বড়গাঁৱৰ নাচ কাৰকত লাখ লাখিত অপমানিত কৰিছে এই নিৰ্দোষী ৰাজপৰিচালক বুকুৰ তেজেৰে আহোম ৰাজ্য ৰাঙলী কৰিছে এই মহাপাপৰ দক্ষিণা এদিন নহয় এদিন হাত পাতি ল'বই লাগিব তোমাৰ ইচ্ছা Kale, ay,
গদাপাণি সন্ধান নাপালি ভাল মিছা কথা ক'বলৈ আহিছ তই জাননে কাৰ আগত মিছা কথা কৈছ চাওদাং বৰুৱা অসমৰ স্বৰ্গদেউৰ আগত এই বন্দীয়ে এষাৰো মিছা কথা কোৱা নাই আদেশ কৰক স্বৰ্গদেউ কি ক'লি স্বৰ্গদেউ চাৰে মোক কাটকেই বা মাৰকেই মই যি কৈছো সকলো সঁচা কৈছো মোৰ প্ৰাণলৈ মমতা থকা হলে সৰিয়হ ফুলৰ দৰে ফুলি থকা 20জন কোঁৱৰক নিৰ্মমভাৱে হত্যা কৰিব নোৱাৰিলোহেঁতেন জীয়াই 12জনক অংগক্ষত কৰিব নোৱাৰিলোহেঁতেন জীয়া মানুহৰ তৰুণ আৰ্তনাদে এই চাওদাং বৰুৱাৰ অন্তৰ গলাব নোৱাৰে স্বৰ্গদেউ বিশ্বাস নকৰো তোমালোকক আৰু মই জানো স্বৰ্গদেউ আসনত চাওদাং বৰুৱা এটা ৰাক্ষস তাৰ মৃত্যুৰ বিভীষিকাই কৰ্তব্যত বিচলিত কৰিব নোৱাৰে এতিয়াও আদেশ কৰক স্বৰ্গদেউ অসমৰ হাবিয়ে বননিয়ে বিচাৰি গদাপাণিৰ চিহ্ন মোৰ আপোনাৰ চৰণত অৰ্পণ কৰিম তোমালোকক আৰু মই বিশ্বাস নকৰো তোৰ প্ৰতি মোৰ চাওদাং বৰুৱা মেমৰি ফুলব আজ্ঞা ভয়ংকৰ হ'ব আজ্ঞা দিয়ক স্বৰ্গদেউ চাওদাং বৰুৱাই লাজ আজ্ঞা লংঘন কৰি লাজ কৰি হৈছে বুলি আপুনি কেনেকৈ জানিলে বৰভূপা ডাঙৰীয়া এই বিষয়ে বৰগোহাঁই জনাৰ প্ৰয়োজন নাই কিয় প্ৰয়োজন নাই ৰাজসভাৰ ৰাজমন্ত্ৰী লালুকুলা বৰফুকনে একমাত্ৰ বিষয়া নহয়
চিনি পাওঁ আমাৰ লগত হাঁহিবি ধেমালি কৰিবি সৌ পৰ্বতৰ টিলাত বহি গীত গাবি তেতিয়া আমাৰ খুব ভাল লাগিব ন কেঁচাহঁত মই হাঁহিবলৈ পাহৰিলোঁ ভনীহঁত গীত গাবলৈ কওঁ ধেমালি কৰিবলৈ কওঁ মন নোযোৱা হ'ল বাৰু তহঁতে এটা গাচোন
কি ভুল হয় বাথরুম বানাবে এই গাড়ি আগে বড় বড় বলি হরি নাই এইটা খাবে ভাবিছিলো নগাঁৱৰ সহায় লৈ দেশখনক লালু বোলা অত্যাচাৰৰ পৰা
মোৰ ভৈয়ামত এনে কোনো ভাল পোৱা গামৰো নাই। দেশ এৰি আহিছো মই, দেশৰ বজাৰ কি হৈছে তাকে ভাবি মনটো বেয়া লাগে। আমাৰ ইয়াতেতো আহোম ৰজাসকলে একো কৰিব নোৱাৰে। আমি হলে সঁচা কথাটোকে কৈছে, সদায় দিনে আমাৰ চাঙতে থাকিবি, তই যাব নালাগিব। নাই নাই, মোৰো ভৈয়ামত আই বোপাই বাই ভনী আছে, তাহাঁতক এৰি সদায় তহঁতৰ লগত কেনেকৈ থাকিম ভনীহঁত? আমাৰ ইয়াতেতো আহোম ৰজাসকলে একো কৰিব নোৱাৰে। আমি হলে সঁচা কথাটোকে কৈছে, সদায় দিনে আমাৰ চাঙতে থাকিবি, তই যাব নালাগিব। তই তেনে অসমলৈ যাবিগৈ, আমি হলে বৰ দুখ পাম কেঁচাহুল। যাম যদি আকৌ আহিম নহয় তহঁতৰ মাজলৈ। এই মিছা কথা আছে, তুমি গলে গৈ আমি হলে বৰ দুখ পাম দেই কেঁচাহুল। নহয় ভনীহঁত, অসমৰ ৰজাৰ অত্যাচাৰৰ পৰা মোৰ দেশখনক ৰক্ষা কৰিবই লাগিব। কচোন তহঁতৰ ৰজাই মোক সহায় কৰিব নকৰে? তেনে কথা ভাবিব নাপায় ভনীহঁত। ডালিমী মোৰ অতিকৈ মৰমৰ ভনী। মই অসমৰ ৰজা হলেও ডালিমীক মোৰ ভাই বোৱাৰী কৰিম। কচোন তহঁতৰ ৰজাই মোক সহায় কৰিবনে? আমাৰ আটাই নকা মানুহে তোক সহায় কৰিব, আহোম ৰজাৰ সতে ৰণটো দিব। আমি বোপাইকৈ আজিয়ে কথাটো সুধি চামগৈ দেই কেঁচাহুল। কি আঘোনা? তই কেনেকৈ গম পালি মই ইয়াত আছো বুলি? তোক কোনে ক'লে? এজন এই নগা জংঘল মানুহৰ পৰা বাটেটো পাইছিলো পেহাদেউ। আঘোনা কচোন, পেহীদেউ আৰু পোনাপুতি মুখলে আছেনে? পেহাদেউ কি হ'ল নকওঁ কিয়? মনে মনে আছ কিয়? কি ক'ম পেহাদেউ, আপুনি গুচি হোৱা কেইদিনমানৰ পিছতে পেহীদেউ কি কৰিল আঘোনা? অধৈৰ্য নহ'ব পেহাদেউ, ৰজা এডোখৰ চাওদাং বৰুৱাই ধৰি নি ৰাজসভাত উপস্থিত কৰালে। তাৰ পৰা আপোনাৰ বাতৰি দিলে। আপোনাৰ বাতৰি নাজানো বুলি ধৰি আজি 10 দিন ধৰি শাস্তি দিছে। পোনাপুতি মাধুৰীত আছে। বৰ নিষ্ঠুৰ শাস্তি পেহাদেউ, বৰ নিষ্ঠুৰ শাস্তি। কি কলি আঘোনা? পেহীদেউ শাস্তি? নাই মোক আৰু চট পাব নালাগে। মই আজিয়ে তোমালোকে মোক সহায় কৰিবা নে নকৰা? ইমান দিনে আমি তোমাকে নুবুজিছো। আমি আটাই নগা মানুহে আহোম ৰজাটোৰ সৈতে ৰণটো দিব। তই একো চিন্তা কৰিব নালাগে। তই তেনেহ'লে সঁচাকৈ যাবিগৈ কেঁচাহুল? যাম। দুখ নকৰিবি ভনীহঁত, মই আকৌ আহিম নহয় তহঁতৰ মাজলৈ। আমি জানিছে তুমি আমাকে মিছা কথাটো কৈছে। শুনা ডালিমী, মই সেই কুকুৰ ৰজা সন্তান গদা পানী। মোক অসমৰ ৰজাই ধৰি নি কাটিবলৈ কথা জানিবলৈ পাই জয়মতীৰ বুদ্ধিমতে মই তহঁতৰ মাজলৈ পলাই আহিছো। কিন্তু কি জানো